সুন্দৰ আৰু শৃংখলিত ৰূপত জয় গুৰু শংকৰৰ খেৰাজঘাট সমন্বয় ক্ষেত্ৰত মহাপুৰুষ মাধৱদেৱ জন্মস্থানৰ নিচেই সমীপত আমি অহা ইংৰাজী 20 মাৰ্চ 2025 পৰা 24 মাৰ্চ 2025 তাৰিখলৈকে সদৌ অসমবেদীত ভাওনা সমাৰোহ আয়োজনৰ যি পৰিকল্পনা কৰিছিলোঁ তাৰ অংশস্বৰূপে খেৰাজঘাট সমন্বয় ক্ষেত্ৰত আজি আমাৰ যি নামঘৰ নিৰ্মাণ কৰা হৈছিল সেই নামঘৰত আজি গুৰু আসন প্ৰতিষ্ঠা কৰা হ'ল আৰু আমাৰ গুৰু আসন প্ৰতিষ্ঠা কৰিলে আমাৰ শ্ৰী শ্ৰী শিয়ালমাৰ সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে লগতে আমাৰ য'ত নাট প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে নাটঘৰৰ লাইখুটা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিলে শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে আমাৰ দুইভাগ অনুষ্ঠান ইতিমধ্যে সম্পন্ন হৈ গৈছে সকলো ৰাইজে সক্ৰিয় সহায় সহযোগ কৰি অনুষ্ঠান দুইভাগতে অংশগ্ৰহণ কৰাৰ কাৰণে তেখেতসকলক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তাৰ পিছতে আমাৰ 100 গৰাকী গায়ন বায়নৰ দ্বাৰা খোলবাদ্য পৰিৱেশন তাৰ পিছত এতিয়া আমাৰ 1000 গৰাকী মহিলাৰ দ্বাৰা দিহানাম প্ৰদৰ্শনৰ কাৰ্যক্ৰমণিকা আমাৰ অনুষ্ঠিত হ'ব তাৰ পিছতে আমি আমাৰ অঞ্চলটোৰ যিসমূহ আধ্যাত্মিক অনুষ্ঠান আছে আৰু শিক্ষানুষ্ঠান আছে তাৰ মুৰব্বীসকলক বিষয়ববীয়াসকলক সম্বৰ্ধনা জনোৱা এটা কাৰ্যক্ৰমণিকা ৰাখিছোঁ লগতে আমাৰ নামঘৰসমূহৰ বিশেষকৈ নামঘৰীয়া বিলনীয়া জ্যেষ্ঠ নামতি পাঠক আৰু আমাৰ সভাপতি সম্পাদকসকলক এটি সম্বৰ্ধনা অনুষ্ঠান ইয়াৰ পিছতে সম্পন্ন হ'ব আমি সমূহ ৰাইজক সকলো অনুষ্ঠানতে সক্ৰিয় সহায় সহযোগ দিহা পৰামৰ্শ কামনা কৰি সেৱা ধৰিছোঁ আৰু অহা ইংৰাজী 20 মাৰ্চ 2025 তাৰিখৰ পৰা আমাৰ খেৰাজঘাট সমন্বয় ক্ষেত্ৰত প্ৰত্যেক দিনাখনে দুভাগকৈ ভাওনা প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে আৰু সদৌ অসমবেদীত ভাওনা দলসমূহক ইতিমধ্যে নিমন্ত্ৰণ কৰি চুক্তিবদ্ধ কৰা হৈছে তেখেতসকলে উক্ত কাৰ্যক্ৰমণিকাত অংশগ্ৰহণ কৰিব আমি ভাবিছোঁ সকলো আহি আমি সকলোৱে মিলি এক আধ্যাত্মিক পৰিৱেশত আমি যাতে ইয়াত কৃষ্ণ প্ৰেমৰ ভক্তিৰে আমি সকলোৱে একেটাৰ দোলে বান্ধ খাব পাৰোঁ তাৰ কাৰণে সকলোকে সশ্ৰদ্ধভাৱে নিমন্ত্ৰণ জনাইছোঁ আশা কৰিছোঁ আৰু আমি সকলোৱে শৰীৰটো বেলেগ হ'লেও মনটো এক কৰি আমি যাতে আধ্যাত্মিক চিন্তা চৰ্চাৰে অনুষ্ঠান বা সফল কৰিব পাৰোঁ তাৰ কাৰণে সকলোৰে ওচৰত সেৱা ধৰি নিমন্ত্ৰণী শৰাই আগবঢ়াইছোঁ আশা কৰিছোঁ ৰাইজৰ যি আকুণ্ঠ সহায় সহযোগ ইতিমধ্যে পাইছোঁ আমি ভাবিছোঁ সফলভাৱে অনুষ্ঠানভাগ আয়োজন কৰাৰ ক্ষেত্ৰত আমি সফল হ'ব পাৰিম তাকে আমি প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সকলোৱে সুস্বাস্থ্য দিয়ক আমি সকলোৱে সক্ৰিয়ভাৱে লাগি একতাৰ দোলে যাতে অনুষ্ঠানভাগ সফল কৰিব পাৰোঁ তাৰ কাৰণে আশাৰে আমি প্ৰভু শ্ৰীচৰণৰ ওচৰত সেৱা নিবেদন কৰিছোঁ ধন্যবাদ